নমস্কাৰ, মোৰ নাম চাহিন চুলতানা। মোৰ ঘৰ মৰিগাঁও মিকিভেটা। মই এটা ভালপোৱা ৰিলেশ্যনত আছিলোঁ প্ৰায় 5 বছৰ। 5 বছৰ ধৰি মই ৰিলেশ্যনটোত আছিলোঁ। 2 বছৰ ধৰি ব্ৰেকআপ হৈছে। ল'ৰাৰ নাম হ'ল ৰিপুল আলী। আৰু 2 বছৰ ধৰি যেতিয়া ব্ৰেকআপ হৈছে, তাত কিছু ফটো ভিডিঅ' আছে। এই ফটো ভিডিঅ'খিনিলৈ সি মোক বাৰে বাৰে ব্লেকমেইলিং কৰি থাকে যে তুমি মোৰ লগত নাথাকিলে মই এই ফটোখিনি ভাইৰেল কৰি দিম, তুমি মোৰ লগত ৰাতি থাকিব লাগিব, ফিজিকেল কৰিব লাগিব, নহ'লে এই ফটো ভিডিঅ'খিনি ভাইৰেল কৰি দিম। আৰু ভাইৰেল কৰিম বুলি মোক বহুতবাৰ মাৰাৰো ভাবুকি দিছিলে। তাৰ লগতে তাৰ লগৰো কিছু আছে 2-3জনমান। সিহঁতেও মোক ভাবুকি দিয়ে যে সিহঁতে মোক মাৰিব, সিহঁতে মোক কাটিব। কালি মই জবৰ কাৰণে মই নগাঁৱত থাকোঁ। কালি মই নগাঁৱৰ পৰা আহিছোঁ মই ঘৰত প্ৰায় 4-5মান বজাত। আৰু ৰাতি প্ৰায় 10:30 বজাত মোৰ তাত এটা আনন'ন নম্বৰত কল আহে। কল অহাত মোক কয় যে, আৰু যোনটো নম্বৰত কল আহিছে সেই নাম্বাৰটো হ'ল তাৰ বায়েকৰ নাম হ'ল টুনি বেগম। বায়েকে মোক কল কৰি মাতিছে যে তুমি অলপমান বাহিৰত ওলাই আহা, তোমাৰ লগত মোৰ ইম্পৰ্টেণ্ট কথা আছে। মই বাহিৰলৈ ওলাই যোৱাত সি লগতে এখন বাইক লৈ হাতত এডাল ৰড লৈ আহি মোক মাৰপিট কৰি মোৰ ফোনটো দলিয়াই ভাঙে, মোক মাৰপিট কৰে, মোক চুলিত ধৰি মোৰ চোতালৰ পৰা ৰাস্তালৈ মোক টানি চোঁচৰাই নি তাতে মোৰ ঘৰৰ মানুহে চিঞৰ বাখৰ কৰাত তাতে মোক এৰি থৈ যায়। তাৰপিছত মই তাৰ পিছে ৰাস্তাত যোৱা তাৰ ঘৰৰ মানুহ, তাৰ মাক, তাৰ ককাই, বৌয়েকে চবেই দাৰ কটাৰী লাঠি জোং লৈ আহি মোক থানাত যাবলৈ বাধা দিয়ে। কয় যে থানাত গৈ কি কৰিবি, কেনেকৈ যাবি, গ'লেতো আমাৰ ৰাস্তাৰে থানাত যাব লাগিব। আৰু থানাত যাবলৈ বাধা দিয়ে। আমি তথাপি থানাত গৈ ৰাতি এজেহাৰ দিওঁ। ৰাতি এজেহাৰ দিয়াৰ পিছত এতিয়ালৈকে থানাৰ কোনো একশ্যনেই লোৱা নাই। থানাই কোনো একশ্যনেই লোৱা নাই। থানাত গৈছোঁ, ৰাতিপুৱা মাতিছে, থানাত গ'লোঁ, ৰাতিপুৱা মাতিছে, কমচে কম 1-2টামান বজাত থানাৰ পৰা আহিছোঁ। তথাপিও থানা মানুহে কোনো ৰেছপন্স দিয়া নাই, কোনো কথাটো ৰেছপন্সেই দিয়া নাই। মোৰ তাত লাগিছে অসম আৰক্ষীয়ে এইটো সহযোগিতা কৰি আছে সিহঁতৰ লগত, কাৰণ সিহঁতৰ পৰিয়ালৰ কিছু লোক পুলিচ হয়, সেইকাৰণে অসম আৰক্ষীয়ে সিহঁতক সহায় কৰি আছে। আৰু সিহঁতে হ'ল পইচা থকা মানুহ, পইচা দিও আজিকালি মেইন হ'ল পইচা দিও চাগে কিবা কৰি থৈ দিছে থানাৰ মানুহক। মোৰ ঘৰত কোনো ল'ৰা নাই, মোৰ ঘৰত 3জনী ছোৱালী, মই মোৰ ঘৰৰ ডাঙৰ, আৰু সিহঁতৰ 3টা ল'ৰাই আমাক ইমানখিনি কৰিছে। যদি অসম আৰক্ষীয়ে এইটোৰ ওপৰত কোনো ব্যৱস্থা নলয়, যদি CM ছাৰে কোনো ব্যৱস্থা নলয়, নহ'লে মোক ইমানখিনি ব্লেকমেইলিং কৰি মোৰ ঘৰত আহি মোকে মাৰপিট কৰাৰ পিছত অসম আৰক্ষীয়ে এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই। অসম আৰক্ষীয়ে কোনো ধৰণৰে ব্যৱস্থা লোৱা নাই। মই এজনী ছোৱালী হয়, মোৰ এটা লাইফ আছে। সি বাৰে মোৰ লগত এনেকুৱা কৰি থাকিব, মোক ব্লেকমেইলিং কৰি থাকিব। আজি মোৰ ঘৰত আহি মাৰি থৈ গৈছে, কালি যদি মোক পাই ক'ৰবাত কিবা কৰি দিয়ে, এইখিনি কোনে দায়িত্ব ল'ব? অসম আৰক্ষীয়েতো এটা ব্যৱস্থা ল'ব লাগিছিল। মোৰ তাত লাগিছে যে অসম আৰক্ষী সিহঁতৰ লগত সংযোগ আছে, অসম আৰক্ষীয়ে ফুল ছাপোৰ্ট কৰি আছে সিহঁতক, কাৰণ সিহঁতৰ কিছু লোক পুলিচ হয় সেইকাৰণে। নমস্কাৰ, অসম আৰক্ষীয়ে যাতে উচিত বিচাৰ কৰে, উচিত সিদ্ধান্ত লয়, মই হাতযোৰ কৰি গৈছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।